নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ ৰৌ মাছৰ কালিয়া। এয়া দেখিছে মাছ ধুনীয়াকৈ বাছি ধুই লৈছোঁ। এতিয়া ইয়াত দিম নিমখ, হালধি, ধুনীয়াকৈ মিক্স কৰি ল'ম। কেৰাহীত এটা তেল গৰম কৰি ল'ম ফ্ৰাই কৰিবলৈ। তেল গৰম হ'ল মোৰ, এতিয়া মাছখিনি ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ। ইয়াত লৈছোঁ পিঁয়াজ 3টা আৰু বিলাহী 2টা মিডিয়াম চাইজৰ। এইখিনি এতিয়া কাটি মই পেষ্ট কৰি ল'ম। গৰম হৈ গ'ল, ইয়াত মই 2 টুকুৰা দালচেনি দিলোঁ। এতিয়া দিম গোটা জিৰা আৰু কালা জিৰা। ইয়াত দেখিছে পিচি থোৱা মছলাখিনি। ইয়াত আছে বিলাহী, জলকীয়া 4-5টা আৰু পিঁয়াজ। ইয়াত মই দিলোঁ হালধি 1 চামুচ, জিৰা আধা চামুচ, নিমখ 1.5 চামুচ। নিমখটো আপোনালোকে সোৱাদ অনুসৰি দিব। এইখিনি এতিয়া তেল নেৰালৈকে ফ্ৰাই কৰি থাকিম। মছলাখিনিয়ে তেল এৰিছেগৈ আৰু অকণমান ফ্ৰাই কৰিব লাগিব। জ্বলাটো আপোনালোকে নিজে কম বেছ কৰিব পাৰিব। আমাৰ যিহেতু জ্বলা অলপ বেছি খোৱা হয়, সেইকাৰণে জ্বলাটো দিছোঁ। ইয়াত মই এতিয়া পানী এড কৰি দিম। যিহেতু মাছখিনি অলপ গ্ৰেভি টাইপ হ'ব, বেছি ঝোল নকৰোঁ, পনীয়া ঝোল নকৰোঁ। কালিয়াটো বিশেষকৈ ঝোল নাথাকে বেছি। এতিয়া ইয়াত মই ভাজি থোৱা মাছখিনি দি দিম। ইয়াত দেখিছে মোৰ মাছ হৈছেগৈ, ৰৌ মাছৰ কালিয়া। ঝোলখিনি ইমান ঘন হ'ল। আপোনালোকে পাৰিলে ইয়াতকৈ অকণমান ঘন কৰিব পাৰিব, মই ইমানটোতে থ'ম। তাৰ ওপৰত দি দিছোঁ কষ্টুৰি মেথি অকণমান। টেষ্টটো আৰু ধুনীয়া হ'ব। ধন্যবাদ, আজিলৈ আহিছোঁ।